নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত ক্ৰমাৎ ভয়াবহ হৈছে এতিয়া বান পৰিস্থিতি কেইবাখনো গাঁও এতিয়া পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে কামপুৰত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা হৈছে এই যি খন্দং নদী বান্ধ এই ডেমটোৱেদি 7খনকৈ গেটেৰে এৰি দিয়া হৈছে পানী আৰু বৰ্তমান পৰ্যন্ত এৰি থকা হৈছে পানী যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উফন্দি উঠিছে কপিলী জলপৃষ্ঠ বা কপিলী নদী জলপৃষ্ঠ আৰু তাৰ পাছতে এতিয়া কেইবাখনো গাঁও পানীৰ তলত বুৰ গৈছে আৰু নিখাৰ পৰা এনেদৰে এতিয়া হুৰে বৈছে পানী আমি সবিস্তাৰে খবৰ তুলি অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত ভয়াবহ বান পৰিস্থিতি বৰপানী নৈৰ পাছত কামপুৰত এতিয়া কপিলী নৈ সংহাৰী ৰোগ ক্ৰমাৎ বৃদ্ধি পাইছে জলপৃষ্ঠ নিখা কপিলী নৈ কোৱাল খুঁটে ভাঙি নিলে পতিয়া পামৰ মথাউৰি আৰু ভগ্ন মথাউৰিৰে হুৰে এতিয়া সোমাইছে পানী আৰু কেইবাখনো গাঁও এতিয়া জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমানেও খান্দং বান্ধে 7খনকৈ গেটেৰে এৰিয়ে আছে পানী বা মুকলি কৰি দিয়া হৈছে পানী যাৰ পৰিপ্ৰেক্ষিতত কপিলী নৈ জলপৃষ্ঠ বৃদ্ধি পাইছে জলমগ্ন হৈছে ইখনৰ পাছত সিখনকৈ গাঁও কেইবাখনো গাঁও পানীৰ তলত বুৰ গৈছে কামপুৰ যমুনামুখ বকুলগুৰি পথৰ ওপৰেৰে এতিয়া বাগৰিছে পানী ভয়াবহ দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে কিছু তথ্য জনাইছো যে নিৰাপদ স্থানলৈ ৰাওনা হৈছে এতিয়া বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বানৰ কবলত কামপুৰ ৰাজচক্ৰৰ 20খনৰো অধিক গাঁও এতিয়া পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্যাংশ মন কৰক কিমান ভয়ংকৰ নিখাৰ পৰা এনেদৰে এতিয়া হুৰে পানী বোৱা পৰিলক্ষিত হৈছে বৰ্তমানেও খান্দং নদী বান্ধৰ জৰিয়তে ডামেৰ জৰিয়তে 7খনকৈ গেটেৰে পানী এৰি দিয়া হৈছে বৰ্তমানো এৰি আছে পানী গতিকে কপিলী নৈ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু কপিলী নৈ এই জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এতিয়া নৈ উপত্যকাৰ যিসমূহ অঞ্চল আছে গাঁও আছে সকলোতে এতিয়া বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আবতৰীয়া বানৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কিমান ভয়ংকৰ এই দৃশ্যাংশ মন কৰক আমি দুটাকৈ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিখা কপিলী নৈ কোবাল খুঁটে ভাঙি নিলে পতিয়া পামৰ মথাউৰি আৰু মথাউৰি ভঙাৰ পাছতে এনেদৰে এতিয়া হুৰে পানী বোৱা পৰিলক্ষিত হৈছে এয়া নিখাৰ দৃশ্যাংশ আমি দেখাইছো আৰু এই মুহূৰ্তত দুটাকৈ দৃশ্যাংশ দেখুৱাম এটা নিখাৰ দৃশ্যাংশ আৰু আনটো হৈছে দিনৰ দৃশ্যাংশ ৰাতিৰ দৃশ্যাংশ আপোনালোকে মন কৰক আজি নিখাটো এনেদৰে পানী বৈ থাকিল তাৰ পাছত এতিয়া দিনৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে এই দিনতো এনেদৰে এতিয়াও বৰ্তমানো এই খান্দং নদী বান্ধৰ জৰিয়তে এৰি দিয়া হৈছে পানী তাৰ পাছতেই বৃহত্তৰ অঞ্চল পানীত বুৰ গৈছে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজপথৰ ওপৰতো এককাল পানীৰে এনেদৰে এতিয়া যাতায়াত কৰিবলগীয়া হৈছে যাতায়াত যোগাযোগ ব্যৱস্থা সকলো ব্যাহত হৈ পৰিছে বিদ্যুৎ বিচ্ছিন্ন হৈছে যাৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিমান ভয়ংকৰ এই দৃশ্যাংশ আপোনালোকে মন কৰক এয়া হৈছে খান্দং নদী বান্ধৰ দৃশ্যাংশ কপিলী নৈত থকা এই খান্দং নদী বান্ধৰ 7খনকৈ গেটেৰে পানী এৰি দিয়াৰ পাছতে এতিয়া জলপৃষ্ঠ বৃদ্ধি পাইছে যাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰিছে এতিয়া অঞ্চলবাসী হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনেদৰে এতিয়া পানীৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে এইসকল বানাক্ৰান্ত ৰাইজে আৰু নিখাৰ দৃশ্যাংশ আমি দেখাইছো কিমান হুৰে কিমান তীব্ৰ গতিত বৈছে এই পানী মন কৰক নদী বান্ধ খুলি দিয়াৰ পাছতে বৰ্তমান খুলি দিয়া হৈছে নদী বান্ধ আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া 20খনকৈ গাঁও পানীৰ তলত বুৰ গৈছে আৰু হাজাৰ লোক গৃহহাৰা হৈছে গৃহহীন হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখাইছো কামপুৰ যমুনামুখ বকুলগুৰি পথৰ ওপৰেৰে বাগৰিছে পানী নিৰাপদ স্থানলৈ ৰাওনা হৈছে এতিয়া বানাক্ৰান্তৰ ৰাইজ বানৰ কবলত কামপুৰ ৰাজচক্ৰৰ 20খনৰো অধিক গাঁও আৰু ৰাজ্যত এনেদৰে ৰেমালৰ প্ৰভাৱৰ পাছতে এতিয়া আবতৰীয়া বান পৰিস্থিতি যাৰ পৰিপ্ৰেক্ষিতত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে লক্ষণীয় বিষয়টো হৈছে এই ৰেমালৰ পাছতে এতিয়া পূৰ্বতকৈ আগতীয়াকৈ আহিব মৌচুমী আৰু মৌচুমীয়েও ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা আছে প্ৰবল বৃষ্টিপাত বতাহ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিব পাৰে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এই ৰেমালৰ পাছতে এনেদৰে ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে বানৰ তাণ্ডৱ বা সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে কিন্তু সমান্তৰালভাৱে কামৰূপত বিস্তৰ ক্ষতিসাধন কৰিছে কামপুৰত বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে কপিলী নৈ জনপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এনেদৰে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বানে যেহেতু খন্দং নদী বান্ধৰ জৰিয়তে 7খনকৈ গেটেৰে পানী খুলি দিয়া হৈছে আৰু সেই পানীৰে খৰচুতা পানীৰে এতিয়া কপিলী নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই তাৰ বৃহত্তৰ অঞ্চলত এনেদৰে এতিয়া বানৰ তাণ্ডৱ বানৰ
সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। বিস্তৰ ক্ষতিসাধন কৰিছে। আমি দৃশ্যাংশ দেখাইছোঁ। জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল আৰু তীব্ৰ বেগত আহিছে এই বান। তীব্ৰ বেগত খৰচোতা পানীৰে এতিয়া সকলো নিমিষতে শেষ কৰা পৰিলক্ষিত হৈছে। পশুধন নষ্ট হৈছে, পশুধনৰ মৃত্যু হৈছে আৰু মানুহৰো এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। কিমান স্পীডত, কিমান তীব্ৰ বেগত আহিছে এই বান আপোনালোকে মন কৰক। নদী বান খুলি দিয়াৰ পাছতেই এতিয়া বানৰ সংহাৰী ৰূপ কেইবাটাও অঞ্চলত দেখিবলৈ পোৱা গৈছে। এই দৃশ্যাংশ আমি মন্তব্য শুনাৰ চেষ্টা কৰিম। ভুক্তভোগী বানাক্ৰান্তৰ কিছু মন্তব্য আছে। তেখেতসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু সেইসকল লোকৰ মন্তব্য আমাৰ হাতত আছে। আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। এই মাথাউৰিটো প্ৰতি বছৰে বনাই থাকে, প্ৰতি বছৰে ৰিপেয়াৰিং কিবা কিবি এটা হৈ থাকে, কিন্তু স্থায়ীভাৱে নোহোৱাৰ কাৰণে এই গতিটো হৈছে। এইটো মানে কি, এতিয়া এই যে পানী যে বাঢ়িছে, এই যে সোমালে গোটেই অঞ্চল প্লাৱন হ'ব। তাৰ ফলত কি হ'ব, গোটেই খেতি বাতিটো বাৰু এতিয়া আৰম্ভ হৈছেহে, সেইটো বেলেগ কথা, কিন্তু মানুহৰ ঘৰুৱা সম্পত্তি বহুত সাংঘাতিকভাৱে 2020-22ত যিটো বানপানী হৈছিলে সেই তেনেকুৱাই হ'বগৈ অৱস্থাটো। এইটো মাথাউৰি কি মাথাউৰি বুলি কয়? এইটো পটীয়ামামৰ মাথাউৰি বুলি কয়। এইটো আজিৰ পৰা 90 চন মানতে বনোৱা হৈছিলে। 90 চন মানতে এইটো ৰিপেয়াৰিং কৰা। তেতিয়া সম্ভৱ AGP চৰকাৰ আছিল নেকি, তেনেকুৱা দিনতে। আমি সৰু আছিলোঁ, প্ৰায় সৰু মানে কি জানা বুজা হৈ আছিলোঁ। সেই তেতিয়াৰে মাথাউৰিটো। এতিয়া খালি কেতিয়াবা ৰিপেয়াৰিঙৰ নামত মাটি অলপ পেলোৱা হয়, সেইটোৱে আৰু। আজি কিমান সময় এই মাথাউৰিটো কিমান সময় ভাঙিছে? এইটো প্ৰায় এতিয়াৰ পৰা 2-2.5 ঘণ্টা আগত। এতিয়া চাওক আপোনালোকে কেনেকৈ মাটি কৰি আছে, চাওক আপোনালোকে চাওক। এইটো এই মাথাউৰিটো ভঙাৰ ফলত কিমানখন গাঁও এতিয়া পানীয়ে প্লাবিত হৈছে? এতিয়া আমাৰ পটীয়াপামটো আছেই, নিয়াৰবাদ আছে, চাংজুৰীয়া আছে, কহা গাঁও আছে, কাঠকটীয়া গাঁও আছে, আৰু সিফালে পটীয়া পথাৰ আছে, নগেয়া পাম আছে। প্ৰায় 8-10খন গাঁও এইফালৰ পৰা প্লাবিত হ'ব। সিফালৰ পৰা আকৌ নিশাৰী বাঢ়ি আছে বুলি শুনিছোঁ। নিশাৰীও যদি হেঁচা দিয়ে তেতিয়াহ'লেতো অৱস্থা আৰু কাহিল। না, যিহেতু প্ৰত্যেক বছৰে আপুনি এটা উল্লেখ কৰিছে যে প্ৰত্যেক বছৰে মানে ইয়াৰ মেৰামতি কৰিহে থাকে, কিন্তু স্থায়ীভাৱে কোনো কাৰণে মেৰামতি কৰা নাই আজিলৈকে। এইটোতো আগতেও বহুত ইঞ্জিনিয়াৰ আহি চাই গৈছে, দেখিছে। পটীয়াপামৰ বাতৰি আগতেও আপোনালোকে প্ৰকাশ কৰিছে যে গাড়ী উপঙি আছিলে। তাৰপিছতো তেওঁলোকে কি ভাবি কি হিচাপত পইচা দিছে আমি গম নাপাওঁ, কিন্তু এটা এই পানীটো কালি 10টাৰ পৰা আহিছে। এই পানীটো কোনো প্ৰশাসনৰ অনুমতি নোহোৱাকৈ আপোনাৰ কাৰ্বি-লাংফি যিটো বিদ্যুৎ প্ৰকল্প, ইহঁতে পানীটো এৰিছে আৰু সেইটো এৰাৰ পাছত এতিয়া ৰাতিয়ে মানুহে ক'ব নোৱাৰা হৈছে। এনেকুৱা অৱস্থা হৈছে, মানুহৰ ঘৰ দুৱাৰ ভাঙি নদীয়ে উঠুৱাই লৈ গ'ল। আপোনালোকে দেখাই পাইছে, ইয়াত 4-5টা ঘৰ এতিয়া মানুহ ইয়াত নিখোজে হৈ আছে। ইয়াত মানুহবিলাকক এতিয়া কিছুমান মানুহ আশ্ৰয় শিবিৰত গৈছে, কিছুমান মানুহ গৰু ছাগলী লৈ এতিয়া তেওঁলোকে ক'ত গৈছে তাৰো কোনো এতিয়ালৈকে খবৰ পোৱা নাই। বহুত গৰু মৰিছে, ছাগলী মৰিছে, প্ৰত্যেক মানুহৰ ঘৰে ঘৰে পানী সোমাই গৈছে। কালি 7টা গেট এৰিছে, কোনো খাই খবৰ হোৱা নাই, কোনো প্ৰশাসনৰ ফালৰ পৰা কোনো ৰাইজক জনোৱা নাই। সিহঁতৰ গাফিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। আকৌ শুনিছোঁ 7টা গেট এৰিছে, এতিয়ালৈকে কোনো নিউজত বজা নাই। আমি এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো জনা নাই। এনেকুৱা হ'লে মানুহবিলাকৰ কি পৰিস্থিতি হ'ব পাৰে চাওক। 7টা বান যেতিয়া ৰাতি আকৌ সোমাব, তেতিয়া মানুহবিলাক ক'ত যাব, কি কৰিব? এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা একো আমাৰ জননী পোৱা নাই। নাই।